এয়া টুক্ৰেশ্বৰী পাহাৰৰ প্ৰধান টুক্ৰেশ্বৰী মন্দিৰলৈ যোৱা তোৰণ প্ৰধান দ্বাৰ। এয়া নৰনাৰী মূৰ্তি স্থাপন কৰা হৈছে। এখন দুৱাৰমুখ আৰু এইখন দুৱাৰমুখতে এনেকৈ প্ৰথমে পূজাভাগ কৰি লোৱা হয়। জনিভাগৰ আকৃতি আছে, ইয়াতে পূজাভাগ কৰি এই তোৰণেৰে ওপৰলৈ যোৱা হয়। আমি এতিয়া তালৈ যাম। নমস্কাৰ, মই আজি আহি গোৱালপাৰাৰ টুকুৰা নামৰ ঠাইখনত উপস্থিত হৈছোঁ, য'ত টুক্ৰেশ্বৰী মন্দিৰ আছে। এতিয়া মই তলৰ মন্দিৰত পূজা এভাগ দি ওপৰলৈ গৈ আছোঁ। সময় লাগিব। এয়া শিলৰ পাহাৰ। এইজন দাদা কৰ্মেশ্বৰ ৰয়, তেখেতে মোক এতিয়া ওপৰলৈ লৈ যাব। ইয়াত বহুত বান্দৰ আছে। মানুহ দেখিলে, বস্তু দেখিলে কঢ়িয়াই কাঢ়ি নিব খোজে, গতিকে অকণমান ভয় আছে। দাদাই সেইকাৰণে লাঠিডাল লৈ লৈছে। মই ওপৰৰ পৰা আহোঁ, ওপৰত পাৰিলে অকণমান ভিডিঅ' কৰিম। আপোনালোকক মই ভিডিঅ'টো দি আছোঁ মন্দিৰৰ সোনকালে। শিৱ আছে 5 মিনিটমান যখন স্টেট দিতে পূজাটা আরম্ভ করতে তখন একটা 5 মিনিট একটা শব্দ দিছিল। আচ্ছা। আর ওর পাশে আগুন গেলে জয়া বিজয় পাবো, গণেশ পাবো, কাহিনী পাবো, উবার পার্বতীর চেৰাটা পাবো। পাৰ্বতীৰ উৰু আছে আৰু ইয়াত শিৱৰ খোজ এটা আছে বুলি কয়। পাৰ্বতীৰ উৰু অংশ ইয়াত টুক্ৰেশ্বৰী পাহাৰত পৰিছিলে, সেইকাৰণে টুক্ৰেশ্বৰী মন্দিৰ হ'ল। দাদাই কৈছে এইখিনিতে শিৱ আছে আৰু শিৱ পূজা কৰোঁতে বোলে জয় বিজয় আছে। পূজা কৰোঁতে শিৱৰ তাত বহুত শব্দ হয় বোলে হৈছিলে। গতিকে আমি গৈ আছোঁ ওপৰলৈ। দাদাই মোক কাহিনীখিনি শুনাই গৈ আছে। এয়া বজৰংবলী বহি আছে, চাৰিওফালে আছে। এয়া আমি ওপৰলৈ গৈ আছোঁ। বহুত মানুহ হ'লে ভাল লাগে ন? ডাঙৰ শিল ফাটি গৈছে। বেলেগ এক্সপিৰিয়েঞ্চ। অকলে অকলে পৰ্বতাৰোহণ, যদিও এয়া পৰ্বত নহয়, পাহাৰ, টুক্ৰেশ্বৰী পাহাৰ। এয়া বোধহয় শিৱ নয়? ইয়াতে ভোলানাথ আছে। এই ভোলানাথৰ পূজা কৰা অৱস্থাতে বোলে বিৰাট ডাঙৰ এটা শব্দ হৈছিল। বহুত পুৰণা মূৰ্তিভাগ যদিও নতুন যেন লাগিছে, কিন্তু এই শিল শিৱলিংগ ইমান ধুনীয়া এটা ঠাইত ভোলানাথে অৱস্থান কৰিছে। এয়া শিলবিলাকে এটা গুহাৰ আকৃতি লৈছে চব ফালৰ পৰা। সকল শিলেৰেই ওপৰৰ এচটা চাদৰ নিচিনা হৈ আছে শিল। এয়াই টুক্ৰেশ্বৰী পাহাৰৰ প্ৰথম ধাপতে থকা ভগৱান ভোলানাথ। আমি এয়া টুক্ৰেশ্বৰী পাহাৰৰ সেইয়া ৰাস্তা তলত ওপৰলৈ উঠি আহি আছোঁ। প্ৰথম ধাপত ভোলানাথক লগ পালোঁ। এয়া আকৌ এতিয়া গৈ পেলাই আমি জয় বিজয়ক পাম নেকি? জয় বিজয়ক পাম। গৈ আছোঁ ওপৰত। পঞ্চপাণ্ডৱ আছে বোলে। বহুত বস্তু আছে পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰত নুঠিলে 5টামান মন্দিৰ আছে। পাহাৰৰ ওপৰত নুঠিলে আচলতে ইয়াৰ চাৰ্মটো, সৌন্দৰ্যটো পোৱা নাযায়, দেখা পোৱা নাযায়। ইমান ধুনীয়া। মেইন প্ৰধান মন্দিৰভাগ ওপৰতে আছে আচলতে, তলত পিছতহে। যিখিনি ওপৰলৈ যাব নোৱাৰে, বয়সস্থ মানুহ বা যিবিলাকে ইচ্ছা নকৰে, তেওঁলোকৰ কাৰণে তলত সেইভাগ মন্দিৰ স্থাপন কৰা হ'ল। কিন্তু আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আছে 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 আছে।
পকেটত ভৰাই লৈছোঁ অঁ ধূপো লৈ যায় নহয় নিলে অকল পৰিয়াল ওপৰত থাকে আকৌ অলপ তলত নামিছোঁ আকৌ ওপৰত যাম বহুত ওখ পাহাৰো নহয় কিমান 730 730টা চিৰি আছে আমি আধাও উঠা নাই বোধ হয় গৈ আছোঁ গৈ থাকিম মোৰ লগত কৰ্মেশ্বৰ দাদা আছে কিহৰ চিন্তা সেয়া ওপৰত এতিয়া মই অকণমান সময় ভিডিঅ'টো বন্ধ কৰি উঠি থাকিম এনেকুৱা ৰাস্তা তাৰপিছত ওপৰত গৈ আকৌ ভিডিঅ' কৰিম বছৰ হ'ল লছ খাই বা কিবা কি কাৰণত বা উঠি আহি কিখিনাই আহে কিন্তু ডাঙৰ আপোনালোক ডেইলি উঠিব লাগে 2-3 বাৰ হয় অ' বাহ এইবাৰ মই আহিলোঁ হা আৰু ওই দোসরা ওলা একবার গেছে আর ওই যে দেখা পালি ওঠে ওই একবার গেছে আর কি এইবার মোরেই পাবা কিমান বয়সৰ পৰা এফালে আহি আছে এই মই 20 বছৰ মান কৰিলোঁ 20 বছৰমান কৰিলে এতিয়া আপোনাৰ বয়স কিমান 60 এতিয়া 60 বছৰ বয়সতো এই কৰ্মেশ্বৰ ৰয় দাদাই দিনটোত দুবাৰমান মিনিমাম দুবাৰটো অহা যোৱা হয়েই ওপৰলৈকে 730টা চিৰিত ন এয়া আমাৰ জয় বিজয় নে কি অঁ এয়া পঞ্চপাণ্ডৱ আগত আছে শ্বিলঙতো পাহাৰ বগাইছিলে অভ্যাস আছে বড়ো বজাৰত পঞ্চপাণ্ডৱ মানে পাথৰকেইটা পঞ্চপাণ্ডৱ নেকি অঁ অঁ বনবাসৰ সময়ত জিৰাইছিলে ইয়াতে সেই পাথৰকেইটাই পঞ্চপাণ্ডৱৰ প্ৰতিনিধিত্ব কৰে এয়া বিষ্ণু নেকি বিষ্ণুৱেই হ'ব হয় অঁ এয়া আমাৰ কৰ্মেশ্বৰ ৰয় দাদা আমি সেই তলৰ পৰা আহি আছোঁ ওপৰলৈ উঠিয়ে আছোঁ এয়া পঞ্চপাণ্ডৱক অতিক্ৰম কৰি আমি আধা উঠিছোঁ বহুত ধুনীয়া দৃশ্য ভাগৰ অকণমান লাগে এদিনীয়া মানুহ যিহেতু কিন্তু দৃশ্যবিলাক চাই মনটো ভৰি যায় ভাগৰ কৰিবলৈ পেলাই মতা মানুহে পটককৈ আহিব নোৱাৰে বোলে সাহস নকৰে ন অঁ সেইটোৱেই ভাগৰ লাগে সেইকাৰণে বহুতে নোৱাৰে উঠিব ওপৰত কোনটো এইটো ৰাস্তা ক'ৰ অঁ আগৰ ৰাস্তা এইটো তলত এতিয়া আগত চিৰি নাছিলে এইফালেদি পাহাৰ বগাই বগাই ওপৰলৈ উঠিব লগা হৈছিলে এতিয়া চিৰি হৈ গ'ল 20 বছৰমানৰ আগতে চিৰি বনোৱা হ'ল গতিকে এতিয়া আমি সহজে উঠিব পাৰিছিলোঁ আগৰ মানুহখিনিয়ে বহুত কষ্ট কৰি উঠিছিলে আমি গৈ আছোঁ এইয়া গণেশ বাবা এয়া গণেশ বাবা ইয়াতে আছে সেই পাথৰত পুৰণা পৌৰাণিক কালৰ তাত খোদিত আছে এয়া গণেশ বাবা ইয়াতে ধুনীয়াকৈ থিয় হৈ আছে ইয়াতে পূজা দিব আহে না 10টা বজাত আহে পূজা দিব সেইফালে নদী আছে ন পথাৰ নদীৰ বালিচৰ যেন লাগিছে ইয়াৰ পৰা অঁ ওচৰত নাই কৃষ্ণাই নদী আছে
কৃষ্ণাই নদী আছে ওচৰত। আৰু এই যে আৰু আচল মেইন শিৱ পূজা কৰে যে এইফালে তলত ইয়াৰ তলত যাবি যাব পৰা যায় জানো? চিৰি নাই না? চিৰি মানে কিমান তলত যাব লাগিব? এই অলপমান ব'লকচোন। না আহিতে কৰিবি আহি কৰোঁ ন? ওপৰৰ পৰা আহি ওপৰৰ পৰা আহি লওঁ, নামি যাব তেতিয়া সহজ হ'ব। ইমান ধুনীয়া যেন স্বৰ্গাৰোহণ। কালি 2বাৰ আছিল দাদাহঁতে এই 60 বছৰ বয়সতো দিনটোত 2-3বাৰ ইয়ালৈ টুৰিষ্ট লৈ পেলাই অহা যোৱা কৰে, যাত্ৰী লৈ অহা যোৱা কৰে। আৰু আমি এবাৰতে ভাগৰি গৈছোঁ। অৱশ্যে তেওঁলোকৰ অভ্যাস আছে, সদায় আহে। আমাৰ এদিনীয়া যিহেতু। এয়া টুক্ৰেশ্বৰী মন্দিৰৰ, টুক্ৰেশ্বৰ পাহাৰৰ ওপৰত এয়া কাহিলী মন্দিৰ। এই ভাগত সেৱা কৰি, তামোল পাণ এভাগ দি সেৱা কৰিলে বোলে কাহ কফ ভাল হয়। মই যদিও তামোল পাণ অনা নাছিলোঁ, সেৱা এভাগ ল'লোঁ। ভগৱানে মংগল কৰক। এইফালে দিয়ে আহিব লাগে। এয়া দাদা ৰৈ আছে মোৰ কাৰণে। আমি এতিয়া আকৌ ওপৰলৈ উঠি যাম। ভাই নাই। এয়া আমি টুক্ৰেশ্বৰী মেইন মন্দিৰ ভাগলৈ উঠি গৈ আছোঁ। সেইয়া আহি আছোঁ তলৰ পৰা। মাজতে কাহিলী মন্দিৰ ভাগত, থাপনা ভাগত সেৱা ভাগ কৰিলোঁ, কাহ কফ ভাল হ'বৰ কাৰণে। সেয়া ওপৰলৈ গৈ আছোঁ। এয়া জয় আৰু এইফালে বিজয়। বাওঁফালে জয়, এইফালে বিজয়। তেওঁলোকে পহৰা দি আছে মন্দিৰ ভাগ। আমি উঠি গৈ আছোঁ। ইয়াতে বান্দৰৰ ৰজা এজন আছে বোলে। বহুত ডাঙৰ চাগে। মিডিয়াম সাইজৰ। এতিয়া কিমান বয়স হৈছে এটা? 25 বছৰমান হ'ল ৰজা। এইফালে শিলত এতিয়া চিৰি বনাইছে। আমি সেই চিৰি বগাই উঠি যাম। এতিয়া মই ভিডিঅ'টো অকণমান বন্ধ কৰিম। এইভাগ আমি মন্দিৰ ভাগ পালোহি। এয়া মন্দিৰ ভাগ, মেইন মন্দিৰ ভাগ। এয়া ভোলানাথৰ খোজ। যিদৰে ভোলানাথে সতীক কান্ধত লৈ আহিছিলে, তেনেকৈ আহোঁতে এই টুক্ৰেশ্বৰী পাহাৰত সতীৰ উৰুভাগ এই মন্দিৰ ভাগৰ ভিতৰতে আছে। উৰুভাগ পৰিছিলে বোলে, যেনেকৈ আমাৰ মা কামাখ্যা ধামত যোনিভাগ পৰিছিলে, তেনেকৈ ইয়াত উৰুভাগ পৰিছিলে। আমি সেই পাহাৰৰ ওপৰ পালোহি। ইয়াতে মনোৰম এটা দৃশ্য, কিন্তু স্পষ্ট নহয় কাৰণ কুঁৱলী আছে আৰু ভাগৰ কিন্তু লাগিছে। ক'ত? ছাগল বলি হয় না? এটা ছাগলে মাথাটা দিয়া পূজা করে। এটা বলি করে যে। ইয়াতে বলি অনুষ্ঠিত হয়। এইখিনি আছে। এয়া ৰজা, এইজন ৰজা। এইজনে ৰজা বোলে এতিয়া বৰ্তমান আমাৰ বজৰংবালী ৰজা। আৰু এইখিনি স্থানত বলিৰ পিছত ছাগলীৰ বলিৰ মূৰটো দি পেলাই পূজা কৰা হয় বোলে। ইফালে গুচি যায়, এটা দুখ লগা কথা। তথাপিও আমি মন্দিৰ ভাগলৈ সোমাইছোঁ। সোমাব পাৰিম? মন্দিৰ ভাগত সোমাইছোঁ আমি। কৃষ্ণ প্ৰভু, হে মা। সেয়া মাৰ উৰুভাগ বুলি ধৰা হয়, কোৱা হয়। সেয়া মাৰ উৰুভাগ, ইয়াতে পূজা কৰা হয়।
সকলোৰে বিশ্বাস এইখিনি সেই বিশ্বাসতে ভক্তিতে ভগৱান আছে নহয় জানো এই ভাগ মন্দিৰৰ ওপৰ ভাগ সৰু কিন্তু বৰ ধুনীয়া মই এতিয়া সেৱা এটা কৰোঁ মাক কৰি পেলাই ওলাই যাম আমি এতিয়া আকৌ ওপৰৰ পৰা নামি আহি আনিছোঁ নামি আহি এতিয়া এইখিনিতে আকৌ পাহাৰৰ পাথৰৰ মাজত ভোলানাথ আছে য'ত চিৰি নাই এনেকৈ পাথৰ বগাই যাব লাগে তাত এবাৰ ভোলানাথকো সেৱা এভাগি কৰি যাওঁ বুলি ভাবিছোঁ এইফালে পাহাৰ বগাই যাব লাগিব গতিকে মই এইখিনি সময়ত ভিডিঅ' কৰিব নোৱাৰিম তলত গৈ পেলাই আৰু যদি কৰিম দাদা নামি গ'ল ময়ো যাওঁ এতিয়া আমি এই চেপা ঠাইডোখৰেদি তললৈ নামি যাম সেই দাদা তল পালেগে মই গৈ আছোঁ ঠাইডোখৰ কিমান চেপা মৰা তাকে দেখুৱাই ল'লোঁ দেই এয়া সেই ফাকে ফাকে এনেকৈ নামি এইখিনি পাইছোঁহি এয়া তলত এই শিলৰ গুহাৰ ভিতৰত ভোলানাথে অৱস্থান কৰিছে ইয়াতো পূজা হয় মানুহ আহে কিন্তু সকলো মানুহ আহিব নোৱাৰে ইচ্ছাও নকৰে চাগে ইমান কষ্ট কৰি মই বোলো এবাৰ ভোলানাথক চাই যাওঁ ভোলানাথ ইয়াত বোলে নিজে নিজে হৈছে চাই যাওঁচোন এয়া আমাৰ ভোলানাথ এয়া নিজে নিজে হোৱা ভোলানাথ ভক্তই য'তে ভগৱানক দেখে তাতে ভগৱানে থিতাপি লয় এয়াই আমাৰ টুক্ৰেশ্বৰী পাহাৰৰ ভোলানাথৰ স্থান এয়া এখন শিলৰ সাম্ৰাজ্যত আমি আছোঁ এয়া বজৰংবলী আমাৰ লগতে বহি আছে এয়া আমাৰ দাদা ৰখীয়া হৈ আছে এয়া ইমান ডাঙৰ ডাঙৰ শিল আচলতে কেমেৰাৰ চকুৰে কিন্তু বহুত সৰু দেখায় যিমানটো মই নিজৰ চকুৰে দেখিছোঁ তাতকৈ কেমেৰাত সৰু দেখায় বহুত বৃহৎ আকৃতিৰ শিলৰ পাহাৰ এয়া বজৰংবলী গৈ আছে সেইফালে আমি তলৰ পৰা উঠি এইখিনিত এনেই আহিলোঁ এপাক ফটো উঠিবলৈ এতিয়া আকৌ তললৈ যাম আমি এতিয়া আমি শিলৰ পাহাৰৰ মাজে মাজে আহি আকৌ ওপৰৰ এঠাইত পাইছোঁহি য'ৰ পৰা ৰাস্তাটো ধুনীয়াকৈ দেখা পায় একদম শান্তিৰ পৰিৱেশ এটা যদিও ৰাস্তাৰ হাল্লা গোল্লা অলপ আহে কিন্তু ইমান বেছি নহয় এয়া তলতে আমি পূজা কৰি আহিলোঁ ভোলানাথৰ এতিয়া দাদাৰো অকণ ভাগৰ লাগিছে চাগে জিৰাইছে এই বজৰংবলীও আমাৰ লগতে বহি আছে এতিয়া আমি নামি যাম আজি কিন্তু 730টা চিৰি কেনেকৈ বগাই আহিলোঁ ইমান দিনৰ পিছত খোজ কাঢ়িছোঁ এক নম্বৰ কথা তাতে ইমান ওখ পাহাৰলৈ উঠিছোঁ যদিও চিৰি আছে 730টা চিৰি বগোৱাটো সহজ কথা নহয় নিজকে মই মানে কৈছোঁ যে ব্ৰেভ কৰিলোঁ চালোঁ কাৰণ এবাৰেই এইবিলাক ঠাইলৈ আহিম আমি ইয়াত থকা ঠাইখিনি যদি এবাৰতে চাই নাযাওঁ আকৌ বা কেতিয়ালৈ অহা হয় ঠিক নাই এনেকুৱা এডভেঞ্চাৰো নহয় মই বাৰু অকলে কৰি আছোঁ এডভেঞ্চাৰবিলাক কিন্তু ভাল লাগিলে বহুত ভাল লাগিলে আপোনালোকক কেতিয়াবা আহিলে অকল তলৰ মন্দিৰত পূজা কৰি নাযাব ওপৰলৈ আহিব বিৰাটেই ভাল লাগে ওপৰলৈ